আপোনালোকে যদি এতিয়ালৈকে ফ্লাইটত উঠি পোৱা নাই আৰু নাজানে ফ্লাইটত উঠিবলৈ মানে টিকেট কৰাৰ পৰা ফ্লাইটত উঠালৈকে কি প্ৰসেস থাকে এইখিনি বস্তু চাওক আপোনালোকৰ সকলোখিনি ডাউট ক্লিয়াৰ হৈ যাব আই হোপ এইখিনি বস্তু চোৱাৰ পিছত আপোনালোকে কেতিয়াও প্ৰবলেম নহব যেতিয়া আপোনালোকে প্ৰথমবাৰৰ কাৰণে ফ্লাইটত উঠিবলৈ যায় তো ইয়াতে আমাৰ ফাৰ্স্ট স্টেপ হল অবভিয়াসলি টিকেটে হ'ব তো আপোনালোকে যিকোনো এজেন্সিৰ পৰা টিকেট কৰি লব যত আপোনালোকে যায় তো আফটাৰ দ্যাট সেকেন্ড স্টেপ হল আপোনালোকৰ এয়াৰপৰ্টৰ ভিতৰত এন্ট্ৰি তো এই যেতিয়া আপোনালোকে এন্ট্ৰি গেটৰে প্ৰৱেশ কৰিব এই টিকেটখন দেখুৱাই দিব এন্ট্ৰি গেটত তাৰ পিছতে আপোনালোকক এন্ট্ৰি দিব এয়াৰপৰ্টৰ ভিতৰলৈ থাৰ্ড স্টেপ হল বেগেজ এক্সৰে আপোনালোকে জি বেগ লৈ যাব লাগেজ হোক বা কেৰি বেগ হোক আপোনালোকৰ এক্সৰে কৰিব লাগিব আপোনালোকে জিনটো এয়াৰলাইন্সতে টিকেট বুক কৰে যেনেকুৱা স্পাইজেট ইণ্ডিগো যতে আপোনালোকে টিকেট বুক কৰে সেই কাউণ্টাৰত যাব আপোনালোকে দেখা পাব বেগ এক্সৰে হৈ থকা তাতে স্পাইজেট বা ইণ্ডিগো বুলি লেখা থাকিব আপোনালোকে যদি নাজানে সেই বেগেজ এক্সৰে পইণ্ট ক'ত থাকে আপোনালোকে তাতে বহুতো এছিষ্টেণ্ট পাব জাষ্ট আপোনালোকে সুধি ল'ব ক'ত ইণ্ডিগোৰ বা স্পাইজেটৰ বেগেজ এক্সৰে হয় আপোনালোকে কাউণ্টাৰখন দেখা পাব এণ্ড তাতে গৈ বেগেজ এক্সৰে কৰিব ফ্লাইটত সাধাৰণতে দুটা টাইপৰ বেগ লৈ যোৱা হয় এটা হল কেৰি অন বেগ যিটো বেগ আমি ফ্লাইট লৈকে লৈ যাব পাৰো আৰু ইয়াৰ লিমিটেশন কিছুমান থাকে ওয়েটৰ যেনেকুৱা মেক্সিমাম 7 কেজি লৈকে আমি লগত লৈ যাব পাৰো ফ্লাইটৰ ওপৰত মই আপোনালোকক বুজাই দি আছো ভালকে ধৰক আপোনালোকৰ দুটা বেগ আছে এইটো এটা বেগ আছে কেৰি অন বেগ আৰু এটা আছে লাগেজ এইটো ধৰক 6 কেজি আৰু এইটো ধৰক 12 কেজি সো আপোনালোকে ফ্লাইটত এই বেগটো লৈ যাব পাৰিব মানে আপোনালোকে লগত লৈ যাব পাৰিব বাছত যেনেকুৱা সিটৰ ওপৰত আমি বেগ ৰাখিব পাৰো ফ্লাইটতো তেনেকুৱা থাকে সো তাতে আমি এই 6 কেজিৰ বেগটো আমি ৰাখিব পাৰিম কিন্তু এই ডাঙৰ যেটো বেগ আছিল লাগেজ যেটো 7 কেজিৰ ওপৰত হয় এইটো বেগ আমি ফ্লাইটৰ ওপৰত লব নোৱাৰিম এটো কি কৰিব লাগিব বোৰ্ডিং যেতিয়া কৰা হ'ব তেতিয়া আপোনালোকৰ বেগৰ ওয়েট চেক কৰা হ'ব যেতিয়া দেখিব এটো গ্ৰেটাৰ দেন 7 কেজি আছে তেতিয়া কি কৰা হ'ব তাতে আপোনালোকৰ বেগত ষ্টিকাৰ লগা হ'ব ষ্টিকাৰ লগাই হেতু তাৰ পৰাই সেপাৰেটলি লৈ যোৱা হ'ব ফ্লাইট লৈ এণ্ড ফৰ্থ হল বোৰ্ডিং পাছ সো ইয়াতেও আপোনালোকৰ এটা এক্সট্ৰা কাউণ্টাৰ থাকিব যত বোৰ্ডিং পাছ প্ৰভাইড কৰা হ'ব সো সেম একেদৰে ইয়াতে বিভিন্ন ধৰণৰ ইণ্ডিগো স্পাইজেটৰ বোৰ্ডিং কাউণ্টাৰ থাকিব তো আপোনালোকে সুধি ল'ব যদি নাজানে কোড আছে বোৰ্ডিং কাউণ্টাৰ আপোনালোকৰ পাৰ্টিকুলাৰ এয়াৰলাইন্সৰ যত টিকেট কৰিছে আপোনালোকে সো তাতে যোৱাৰ পিছত সো সেই কাউণ্টাৰত যোৱাৰ পিছত আপোনালোকৰ টিকেট এণ্ড আই কাৰ্ড দেখুৱাব লাগিব এণ্ড দেন হিহতে কি কৰিব আপোনালোকক বোৰ্ডিং পাছ দি দিব আৰু এই বোৰ্ডিং পাছতে আপোনালোকৰ সকলোখিনি ডিটেইলছ দিয়া থাকিব যেনেকুৱা আপোনালোকৰ গেট নাম্বাৰ কি হয় মই কৈ আছো আৰু আপোনালোকৰ সিট নাম্বাৰ সকলোখিনি বোৰ্ডিং পাছতে থাকিব ইয়াতে যেটো গেট নাম্বাৰ দিয়া থাকিব সেই গেট নাম্বাৰ লৈ যাব লাগিব সো ধৰি লওক আপোনালোকৰ বোৰ্ডিং পাছত আছে গেট নাম্বাৰ 7 সো গেট নাম্বাৰ 7 যত আছে তাতে আপোনালোকৰ যাব লাগিব তো আপোনালোকে সিম্পলি সুধি লব গেট নাম্বাৰ 7 ক'ত আছে সো এই গেট নাম্বাৰ 7 লৈ যোৱাৰ মাজতে আপোনালোকৰ হ'ব সিকিউৰিটি চেক আৰু এই সিকিউৰিটি চেকত আপোনালোকৰ যিমান ইলেক্ট্ৰনিক ডিভাইস আছে যেনেকুৱা মোবাইল চাৰ্জাৰ ইয়াৰফোন এণ্ড অলসো মেটালিক যিমান গুডছ থাকে আপোনাৰ লগত যেনেকুৱা ধৰণৰ বেল্ট এণ্ড ওৱাচ এনেকুৱা ধৰণৰ সকলোখিনি ডিভাইস আপোনালোকক এখন ট্ৰেড দিব লাগিব এইখিনি এগেইন এক্সৰে হৈ গুচি যাব দেন আপোনাকো ইয়াতে ভালকে চেক কৰা হ'ব মেচিনেদি তাৰ পিছত আপোনাকো যাব দিব এণ্ড আপোনাৰ যিখিনি বস্তু আছিলে এক্সৰে কাৰণে যিখিনি দিছিলে ট্ৰেড এণ্ড এক্সিট পইণ্টত সেইখিনি পাই যাব সো সেইখিনি কালেক্ট কৰি ল'ব দেন ফাইনালি আপোনালোকে সেই গেটত গুচি যাব এই আপোনালোকৰ গেট যেটো আছে গেটৰ সন্মুখত ৱেটিং এৰিয়া থাকিব তাতে বাস আপোনালোকৰ ৱেটিং কৰি থাকিব লাগিব যেতিয়ালৈকে গেটখন খুলি দিয়া নহয় সো বাস যেতিয়া সময় হ'ব গেট খুলি দিব আৰু সেই গেটেদি আপুনি গৈ থাকিব ডাইৰেক্ট ফ্লাইট লৈ সো গেটেদি আপোনাক এন্ট্ৰি কৰিব লাগিব এণ্ড গেটৰ এক্সিট পইণ্টত বাস আপোনালোকে ফ্লাইট পাই যাব ইখিনিয়ে প্ৰসেস আছিলে একেবাৰে সিম্পল হয় আৰু এটা কথা ফ্লাইটত উঠাৰ পিছত এই বোৰ্ডিং পাছতে আপোনালোকৰ সিট নাম্বাৰ থাকে তো সেই সিট নাম্বাৰ চাই বাস আপোনালোকৰ সিটত বহি গলে হল
আৰু এইটো বেগ কেনেকৈ ৰিচিভ কৰিব এইটোতো আপোনাৰ লগতে থাকিব চ' এইটোৰ একো প্ৰব্লেম নাই এইটো বেগ আপোনালোকে কেনেকৈ ৰিচিভ কৰিব চ' এইটো ৰিচিভ কৰাৰ কাৰণে যেতিয়া ফ্লাইটখন আপোনাৰ ডেষ্টিনেশ্যনত লেণ্ড কৰিব চ' সেই এয়াৰপৰ্টত বেল থাকিব আপোনাৰ যি এয়াৰলাইন্স হয় সেই এয়াৰলাইন্সৰ এটা বেল পইণ্ট থাকিব তাতে ফ্লাইট নম্বৰো থাকিব এণ্ড সেই বেল পইণ্টত আপোনাৰ বেগ নিজে নিজে ঘূৰি থাকিব চ' তাতে বাছ আপোনালোকে গৈ থিয় হৈ থাকিব আপোনাৰ বেগ নিজে নিজে আহি থাকিব বাছ তাৰ পৰা কাৰেক্ট কৰিলেই হ'ল